শিৱায় নমঃ। নমস্কাৰ দৰ্শক মণ্ডলী, প্ৰিয় শ্ৰোতাসকল সকলোকে মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছো, সকলোৰে শুভ হওক, সকলোৰে মংগলময় হওক, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক। এক বিশ্বাস, যি বিশ্বাস প্ৰত্যেকজন ব্যক্তিৰ আস্তিক প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে থাকে, প্ৰত্যেকজন ব্যক্তিৰে মন মগজুৰ হৃদয়ত থাকে ভগৱান। সেই ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিশ্চয়কৈ সকলোৰে সমৃদ্ধি আহিব, অগ্ৰগতি আহিব, উন্নতি আহিব। সকলোৱে কমেণ্টত লিখিব জয় মা কামাখ্যা, জয় মা ভগৱতী। 8 জুলাই মানে আজিৰ দিনটো 8 জুলাই, আৰু 8 জুলাইৰ পৰাই শুক্ৰ গ্ৰহৰ কৃপা বৰ্ষণ আৰম্ভণি হ'ব। শুক্ৰ গ্ৰহৰ কৃপা বৰ্ষণত আজিৰ দিনটোৰ পৰাই আপোনালোকে ফলাফল লাভ কৰিবলৈ আৰম্ভণি কৰিব। 8 জুলাইৰ পৰা শুভ মংগলময় যুগ সৃষ্টি হৈছে। শুক্ৰ গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত বহু পৰিমাণে উন্নতিৰ দিশে অগ্ৰসৰ হ'ব বহুকেইটা ৰাশিৰ জাতক জাতিকা। শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব বুলি কোৱা হৈছে। ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ বিশেষভাৱে চন্দ্ৰ নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগে অগ্ৰগতি আহিব, উন্নতি আহিব আৰু অৰ্থনৈতিক সমৃদ্ধি আহিব। শুক্ৰ গ্ৰহৰ এই পৰিৱৰ্তনত বিশেষভাৱে বিভিন্ন জাতক জাতিকা লাভান্বিত হ'ব, প্ৰভাৱ পৰিব তেওঁলোকৰ ওপৰত। বিশেষভাৱে যদি আমি কওঁ, শুক্ৰ গ্ৰহ প্ৰেম জীৱনৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, বহু পৰিমাণে সম্পদৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলাই ফলাফল দিয়ে। ৰোহিণী নক্ষত্ৰ হল চন্দ্ৰগ্ৰহৰ নক্ষত্ৰ, আৰু ৰোহিণী নক্ষত্ৰ বিশেষভাৱে শুভ মংগলময় যুগৰ ফলত উন্নতি দিব বুলি কোৱা হৈছে। শুক্ৰ গ্ৰহৰ বিশেষভাৱে প্ৰেম বৃদ্ধি, অৰ্থনৈতিক বৃদ্ধি, সম্পদ লাভৰ যুগ, সমৃদ্ধি, অগ্ৰগতি উপচি পৰিব বহুকেইটা ৰাশিৰ ভাগ্যফল। জুলাই মাহত শুক্ৰ গ্ৰহ বিশেষ পৰিৱৰ্তন দেখা গৈছে, আৰু শুক্ৰ গ্ৰহ যাব মিথুন ৰাশিত। আহক বিশেষভাৱে কোন কোন ৰাশিৰ ভাগ্যফল উন্নত হৈছে, কোন কোন ৰাশিৰ উন্নতি আহিব, সমৃদ্ধি আহিব, অগ্ৰগতি আহিব, তাকেই জনাব বিচাৰিছো। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো। বিশেষভাৱে আপোনালোকৰ যদি কোনো ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰে, গ্ৰহৰ প্ৰতিকাৰ কৰিব বিচাৰে, জন্মগোষ্ঠী, জন্মকুণ্ডলী ইত্যাদি বিভিন্ন ধৰণৰ কথাখিনি যদি আপোনালোকে চাই ল'ব বিচাৰে, বা বিভিন্ন ধৰণৰ সমস্যাত যদি আপোনালোকে ভুগি আছে, সেই সমস্যাৰ পৰিত্ৰাণ বিচাৰে, স্ক্ৰীনত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনালোকৰ ভাগ্যফল, ৰাশিফল। বিভিন্ন প্ৰকাৰৰ গ্ৰহৰ প্ৰতিকাৰ, বিভিন্ন প্ৰকাৰৰ গ্ৰহৰ বিভিন্ন ধৰণৰ নিয়ম, ৰীতি নীতি ইত্যাদি বুজাই দিয়া হ'ব। ভাগ্যশালী ৰাশি, প্ৰথম সৌভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিব বুলি কোৱা হৈছে। প্ৰেম জীৱনত বহু পৰিমাণে শুভ যুগ আহিছে বুলি কোৱা হৈছে। ব্যক্তিগত জীৱনতো পৰিব ইয়াৰ প্ৰভাৱ। শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰকাৰে যি বিদ্যাৰ ক্ষেত্ৰত উন্নতি অগ্ৰগতি আনিব পাৰিব। বিভিন্ন ক্ষেত্ৰত যিসকল শিক্ষাৰ্থীয়ে দেশ এৰি বিদেশত ভ্ৰমণ কৰিবলগীয়া হৈছে, বা দেশ এৰি বিদেশত থাকি অধ্যয়ন কৰি আছে, তেওঁলোকৰ বাবেও সুখ্যাতিলৈ আহাৰ যি বিশেষ সম্ভাৱনা সেয়া দেখা দিছে। বিশেষভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে, আৰু হঠাৎ বিনিয়োগৰ পৰা ফলপ্ৰাপ্তি লাভ, অৰ্থনৈতিক উন্নতিৰ লগতে সম্পদ বৃদ্ধি দেখা দিছে। সম্পদ বৃদ্ধি হ'ব বুলি কোৱা হৈছে। সম্পদ বৃদ্ধি আপোনাৰ মন আনন্দিত কৰি ৰাখিব। মীন ৰাশিও আন এক ভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰোহিণী নক্ষত্ৰত শুক্ৰ গ্ৰহৰ গোচৰৰ বাবে ইতিবাচক ফলাফল আহিব। সেয়া চাকৰিৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি আহিব। ব্যৱসায়ীসকলৰ বাবে বহু পৰিমাণে ভাল ফলাফল দেখা দিছে। দীঘলীয়া দিন ধৰি যদি আপুনি মানসিক চাপত ভুগি আছিল, সেই মানসিক চাপ নাইকিয়া হ'ব বুলি কোৱা হৈছে। ৰৈ থকা কৰ্ম সম্পাদন হ'ব। সম্পদ প্ৰাপ্তি, যান বাহন প্ৰাপ্তি, মাটি সম্পত্তি ইত্যাদি ক্ৰয়ৰ বাবে যথেষ্ট শুভ যুগ বা শুভ ফল আৰম্ভণি হৈছে।
কুম্ভ ৰাশি হৈছে আন এক ভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত বহু পৰিমাণে ভাল ফলাফল, অৰ্থনৈতিক উন্নতি, চাকৰি প্ৰাপ্তিৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে আছে বহু পৰিমাণে ভাল খবৰ। শুক্ৰ গ্ৰহৰ আচৰণ আপোনালোকৰ বাবে ভাল হ'ব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ পথ পাব, যি পথত যদি আপুনি আগুৱাই যায় তেনেহলে পৰৱৰ্তী সময়ত লাভ নিশ্চয়কৈ আহিব, লাভালাভ পাব। ব্যৱসায়ত বহু পৰিমাণে লাভালাভ আহিব, চাকৰি প্ৰাপ্তি, কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনাটো আছে। বিশেষভাৱে আন এক ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা দিছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উত্তম ভাগ্যফল দেখা দিছে। বিশেষভাৱে আজিৰ দিনটোৰ পৰা বিদেশ যাত্ৰা এক সুসময় বুলি কোৱা হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদেশত অধ্যয়ন কৰি আছে, বিদেশত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এক সুখবৰ, সৰ্বাংগ সুন্দৰ সময় বুলি ক'ব পাৰি। যিকোনো ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হলে উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা দেখা দিছে। চাকৰি প্ৰাপ্তি, কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনাও আছে। এটা ভাল অৱস্থান প্ৰস্তুত কৰিছে শুক্ৰ গ্ৰহে, যাৰ বাবে পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰি থকা ব্যক্তিসকলৰ সম্পদ লাভৰ যোগো দেখা দিছে। বৃষভ ৰাশি আন এক ভাগ্যশালী ৰাশি। বৃষভ ৰাশি বা বৃষ ৰাশি জাতক জাতিকাসকলৰ অতিকে শুভ মংগলময় ফলাফল দিব বুলি কোৱা হৈছে শুক্ৰ গ্ৰহই। শুক্ৰ গ্ৰহৰ শুভ ফলতেই বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিব আৰু অপৰিকল্পিতভাৱে বিভিন্ন প্ৰকাৰে লাভ আহিব। অৰ্থনৈতিক ক্ষেত্ৰত ভাগ্যৰ সমৰ্থন পাব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে এনেধৰণৰ আয় উৎস পাব, যি উৎসত আপোনালোকে বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক লাভালাভ পাব। ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। অগ্ৰগতি আহিব, যান বাহন প্ৰাপ্তিৰ যুগ, স্থায়ী সম্পত্তি ক্ৰয়ৰ যুগ বিভিন্ন প্ৰকাৰে আহিছে। গতিকে সকলোৰে ভাল হওক, শুভ হওক, মংগলময় হওক। ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। ধন্যবাদ।